কপৌ ফুল ফুলিছে, বহাগৰ বতৰ আনিছে। কিন্তু চৰ্চাৰ শীৰ্ষত ৰৈছে অন্য এবিধ ফুল। গান ৰীল সকলোতে চৰ্চা কেৱল বোগেনভেলিয়া ফুলৰ। হঠাৎ চৰ্চালৈ আহিছে এবিধ বিশেষ লতাজাতীয় উদ্ভিদ, নাম বোগেনভেলিয়া। সম্প্ৰতি ৰীলসমূহৰ পৰা আৰম্ভ কৰি গীত ফটো ছেশ্যনলৈ সকলোতে দেখিবলৈ পোৱা গৈছে ৰং বিৰঙী বোগেনভেলিয়াসমূহ। যোৰহাটৰ যজ্ঞ মন্দিৰৰ ওচৰৰ এই বিশেষ ঘৰটো আৱৰি আছে অসংখ্য বোগেনভেলিয়াই। সেই পথেৰে অহা যোৱা কৰা লোকসকলেও বোগেনভেলিয়া ফুলক বেকগ্ৰাউণ্ডত থৈ ফটো একপি উঠাৰ হেঁপাহ সামৰিব পৰা নাই। বোগেনভেলিয়াক অসমীয়াত কাগজ ফুল হিচাপে জনা যায়। সম্প্ৰতি অত্যন্ত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে এই সৌন্দৰ্যবৰ্ধক লতাজাতীয় উদ্ভিদবিধে। এই উদ্ভিদবিধৰ উৎপত্তি দক্ষিণ আমেৰিকাৰ দেশসমূহত হৈছিল। সাধাৰণতে দক্ষিণ আমেৰিকাত মানুহে ইয়াক নিজৰ ঘৰৰ বাৰীত ৰোপণ কৰে। সেই বোগেনভেলিয়া সময়ৰ সোঁতত দক্ষিণ আমেৰিকাৰ পৰা সহস্ৰ যোজন দূৰৰ অসম আহি পালেহি। অসমতো সৌন্দৰ্য সচেতন লোকসকলৰ অন্যতম এটি পচন্দ হিচাপে বোগেনভেলিয়াৰ এক সুকীয়া স্থান আছে। অসমৰ গাঁৱে ভূঞে ঘূৰিলেও গাঁওসমূহৰ কাৰোবাৰ নহয় কাৰোবাৰ পদূলিত বোগেনভেলিয়া ফুলি থকা দেখিবলৈ পোৱা যায়। অৱশ্যে চহৰবোৰৰ পদূলিত এনে দৃশ্য বৰ এটা সুলভ নহয়। কিন্তু নিজৰ ঘৰখন সুন্দৰকৈ ৰাখিব বিচৰাসকলে চহৰৰ কংক্ৰিটৰ মাজতো লগাই বোগেনভেলিয়া। আপুনি জানেনে, সম্প্ৰতি চৰ্চালৈ অহা এই উদ্ভিদবিধৰ বৈজ্ঞানিক নামত থকা গ্লেব্ৰা উপনামটো এটা লেটিন শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে টপা। বোগেনভেলিয়াৰ বৈজ্ঞানিক নাম হৈছে বোগেনভেলিয়া গ্লেব্ৰা। প্ৰকৃতাৰ্থত বোগেনভেলিয়া আৱেগ আৰু স্থিতিস্থাপকতাৰ প্ৰতীক। লতাজাতীয় এই উদ্ভিদবিধৰ মুঠ 20টা প্ৰজাতি আছে, য'ত 300ৰো অধিক প্ৰকাৰৰ উদ্ভিদ দেখিবলৈ পোৱা যায়। যিকোনো ধৰণৰ মাটি অথবা জলবায়ুত ইহঁত জীয়াই থাকিব পাৰে। এই লতাজাতীয় উদ্ভিদবিধৰ ব্যৱহাৰ বনচাই প্ৰস্তুত কৰিবলৈও কৰা হয়। বোগেনভেলিয়াৰ ব্যৱহাৰ কেৱল সৌন্দৰ্যৰ বাবেই যে হয় এনে নহয়, ই ঔষধি গুণসম্পন্নও। আয়ুৰ্বেদত কাহ, হাঁপানি, ডিচেণ্ট্ৰি, পেট বা হাওঁফাওৰ সমস্যাৰ দৰে সমস্যাৰ সমাধান হিচাপে এই উদ্ভিদৰ ব্যৱহাৰৰ কথা বৰ্ণিত হৈছে।